আজি MCQৰ সেকশনটোত আমি মেইনলি সোলাৰ সিস্টেমৰ পৰা কিছুমান কুৱেশ্যন ডিসকাস কৰিম বহুত ইজি টপিক হয় আমি স্কুলৰ পৰা পঢ়ি থকা এটা টপিক হয় সোলাৰ সিস্টেম বা সৌৰজগত কিন্তু ইজি হলো কেতিয়াবা এনেকুৱা ধৰণৰ ইজি কুৱেশ্যন আমি এক্সামত গৈ পেলাই ভুল কৰি আহোঁগে আৰু যিবিলাক ইজি কুৱেশ্যন হয় সেইবিলাক তোমালোকে যদি এক্সামত গৈ ভুল কৰাংগে তেনেহ'লে সিলেকশ্যনৰ যোনটো তোমাৰ যিটো প্ৰবেবিলিটি থাকে যে সিলেকশ্যন হ'ব সেইটো অলপমান কমি গুচি আহিব কাৰণ ইজি কুৱেশ্যন যদি ভুল কৰা আৰু আমি বেছিভাগে কি কৰোঁ যোনবিলাক টপিক ইজি হয় আমি ভাবোঁ যে ইজি টপিকে হয় তো পঢ়িব লাগে নপঢ়িলেও পাৰিম কিন্তু পিছত গৈ আমি সৰু সৰু বস্তুবিলাকে এক্সাম হলত গৈ পেলাই ভুল কৰি আহোঁগে এতিয়া ফাৰ্ষ্ট যোনটো কুৱেশ্যন আছে সেইটো দিয়া আছে উইচ প্লেনেট ইজ নোন এজ দ্য মৰ্ণিং ষ্টাৰ অৰ ইভিনিং ষ্টাৰ মনত থাকিব লাগে আগৰ পৰা পঢ়ি থাকোঁ বাট হ'লেও চাগে পাহৰিছা কাক কোৱা হয় ভিনাছ ঠিক আছে শুক্ৰ গ্ৰহক কি বুলি কোৱা হয় এতিয়া আমি যদি চাওঁ তেনেহ'লে তোমালোকৰ এইটো মনত থাকিব লাগে সোলাৰ চিষ্টেমত আমি সৌৰজগতৰ আমি প্লেনেটবিলাকৰ সিকুৱেঞ্চ গ্ৰহবিলাকৰ সিকুৱেঞ্চটো মনত থাকিব লাগে আমি যদি চাওঁ সূৰ্যৰ একেবাৰে ওচৰত কোনটো অৱস্থিত হয় মাৰ্কুৰী তাৰপিছত ভিনাছ তাৰপিছত আৰ্থ তাৰপিছত মাৰ্চ তাৰপিছত জুপিটাৰ ছেটাৰ্ণ ইউৰেনাছ নেপচুন প্লুটোটো আমাৰ বৰ্তমান সময় কি নহয় প্লেনেট নহয় ডুৱাৰ্ফ প্লেনেট বুলি কোৱা হয় তাক এতিয়া এনচাৰটো কি হ'ব ভিনাছ সেকেন্ড কুৱেশ্যনটো চাওঁ কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট মাৰ্কুৰী এতিয়া মাৰ্কুৰীটো আমি এইমাত্ৰ চালোঁ সূৰ্যৰ পৰা একেবাৰে ওচৰত থকা গ্ৰহটোৱে হৈছে কি মাৰ্কুৰী প্ৰথম ষ্টেটমেণ্টটো গমেই পাবা ৰাইট হ'ব ক্ল'জেষ্ট প্লেনেট হয় টু দ্য ছান ইট হেজ দ্য হায়েষ্ট টেম্পাৰেচাৰ এমং অল প্লেনেট কি কৈছে যে সকলোবিলাক গ্ৰহৰ ভিতৰত ইয়াৰ যোনটো উষ্ণতা হয় উষ্ণতাটো আটাইতকৈ বেছি হয় অলপ ভাবা তাৰপিছত চোৱা ইট হেজ ন' নেচাৰেল ছেটেলাইট ইয়াৰ কোনো ধৰণৰ প্ৰাকৃতিক উপগ্ৰহ নাই এতিয়া উপগ্ৰহ মানে কি হয় আমি যদি চাওঁ যে এই গ্ৰহবিলাকৰ চাৰিওকাষে যেনেকৈ সূৰ্যৰ চাৰিওফালে আমাৰ কি হয় প্লেনেটবিলাকে অৰ্বিট কৰি আছে ঠিক আছে ৰিভল্ভ কৰি আছে ঠিক তেনেকৈ প্লেনেটবিলাকৰ এৰাউণ্ডতো কি হয় কিছুমান প্ৰাকৃতিক উপগ্ৰহে ৰিভল্ভ কৰি আছে কিন্তু আমি ইয়াতে প্ৰাকৃতিক শব্দটো কিয় ব্যৱহাৰ কৰিছোঁ কিয়নো ছেটেলাইট দুটা প্ৰকাৰৰ থাকিব পাৰে এটা হৈছে আৰ্টিফিচিয়েল এটা হৈছে নেচাৰেল মানে হৈছে যিটো নেচাৰেলি ফৰ্ম হয় যেনেকৈ আমাৰ প্লেনেটবিলাক নেচাৰেলি ফৰ্ম হৈছে ঠিক তেনেকৈ নেচাৰেলি ফৰ্ম হয় এটা হৈছে আৰ্টিফিচিয়েলটো কি হ'ব মানুহে বনাই পেলাইও কি কৰে এতিয়া আৰ্টিফিচিয়েল ছেটেলাইটৰ কি কাম থাকিব পাৰে যেনেকৈ আমি যদি চাওঁ আমাৰ এখন আৰ্থ হয় আৰু ইয়াৰ এৰাউণ্ডত কি হৈছে যোনটো আমাৰ মুন হয় চন্দ্ৰ হয় সেইটোৱে কি কৰি আছে ৰিভল্ভ কৰি আছে ঠিক তেনেকৈ কিছুমান ছেটেলাইট আমি মানুহে বনাই পেলাই কি কৰোঁ এই আৰ্থৰ এৰাউণ্ডত তাক আমি ৰিভল্ভ কৰিবলৈ দিওঁ ঠিক আছে এতিয়া কিয় দিওঁ ডেফিনেটলি ষ্টাডিৰ কাৰণে ঠিক আছে এতিয়া কৈছে যে মাৰ্কুৰীৰ কোনো ধৰণৰ নেচাৰেল ছেটেলাইট নাই ঠিক আছে আমি চাই লওঁ এতিয়া এটা বস্তু মনত ৰাখিবা ইয়াতে যে এনে তোমাৰ লাগিব পাৰে যে সূৰ্যৰ পৰা একেবাৰে ওচৰত থকা প্লেনেটটোৱে হৈছে মাৰ্কুৰী ঠিক আছে এতিয়া মাৰ্কুৰী টেম্পাৰেচাৰ তেনেহ'লে আটাইতকৈ বেছি হ'ব লাগে উষ্ণতা আটাইতকৈ বেছি হ'ব লাগে কিয়নো একেবাৰে ওচৰতে আছে তাৰপিছত আছে ভিনাছ ঠিক আছে তাৰপিছত আছে ভিনাছ কিন্তু এটা বস্তু মনত ৰাখিবা যে মাৰ্কুৰীৰ কোনো ধৰণৰ এটমস্ফেয়াৰ নাই তাতে বায়ুমণ্ডল নাই ঠিক আছে আৰু ভিনাছৰ কি আছে এটা বায়ুমণ্ডল আছে ঠিক এটমস্ফেয়াৰ আছে য'ত কি আছে কাৰ্বন ডাই অক্সাইড আছে এতিয়া এটা বস্তু চাবা যে উষ্ণতাটো ধৰি ৰাখিবৰ কাৰণে টেম্পাৰেচাৰটো ধৰি ৰাখিবৰ কাৰণে এটমস্ফেয়াৰ থকাটো খুব জৰুৰী হয় আৰু যিহেতু মাৰ্কুৰীত কি হ'ব মাৰ্কুৰীত কোনো এটমস্ফেয়াৰে নাই এটমস্ফেয়াৰ নথকাৰ ফলত কি হয় সূৰ্যৰ পৰা যোনটো ৰেডিয়েশ্যন আহি আছে সূৰ্যৰ পৰা যোনটো তাপ আহি আছে সেইটোক শোষণ কৰি ধৰি ৰাখিব নোৱাৰে সেইটোক এবজৰ্ভ কৰিব নোৱাৰে যাৰ কাৰণে ইয়াৰ টেম্পাৰেচাৰটো বেছিটো হয় ডেফিনেটলি বেছি হয় কিয়নো একেবাৰে ওচৰতে আছে কিন্তু তাতকৈও বেছি টেম্পাৰেচাৰ হয় ক'ৰ ভিনাছৰ তাৰ ৰিজনটো কি হয় যে ইয়াতে কাৰ্বন ডাই অক্সাইডৰ যিহেতু এটা এটমস্ফেয়াৰ আছে আৰু আমি জানো যে কাৰ্বন ডাই অক্সাইড কি হয় এটা গ্ৰীণ হাউচ গেছ হয় যি কি কৰে হিট এবজৰ্ভ কৰে তেনেহ'লে এই কাৰ্বন ডাই অক্সাইডে এবজৰ্ভ কৰাৰ ফলত কি হ'ব ইয়াৰ টেম্পাৰেচাৰটো আটাইতকৈ বেছি হ'ব মনত ৰাখিবা যে সোলাৰ চিষ্টেমত আটাইতকৈ হটেষ্ট প্লেনেট কোনটো হয় ভিনাছ হয় মাৰ্কুৰী নহয় ঠিক আছে মাৰ্কুৰী নহয় মনত ৰাখিবা তেনে কি হ'ব ছেকেণ্ড ষ্টেটমেণ্টটো ইয়াতে ৰং হৈ যাব এতিয়া ছেকেণ্ড ষ্টেটমেণ্টটো তোমালোকে যদি চোৱা ইয়াতে যদি এলিমিনেটো কৰা তেতিয়াও তোমালোকে এনচাৰ পাই যাবা থাৰ্ডটো নাজানিলেও তোমালোকে এনচাৰ কৰিব পাৰিবা কিন্তু এইটো মনত ৰাখিয়ে থ'বা যে মাৰ্কুৰী আচলতে কোনো ধৰণৰ নেচাৰেল ছেটেলাইট নাই ইয়াতে এক্সপ্লেনেশ্যন দিয়া আছে এবাৰ চাই ল'বা আৰু এটা বস্তু ইয়াতে চাবা হা এটমস্ফেয়াৰ নথকাৰ কাৰণে হিটটো ট্ৰেপ কৰিব নোৱাৰে আৰু দিনৰ যোনটো টেম্পাৰেচাৰ হয় সেইটো তোমাৰ
430 ডিগ্ৰী চেলচিয়াছলৈকে হয় আৰু মুনৰ ক্ষেত্ৰতো অলপমান ছেইম কণ্ডিশ্যন হয় এতিয়া কি হ'ব চোৱা যেতিয়া মাৰ্কাৰী দিন হৈ থাকিব দিন মানে যোনটো ছাইডত আচলতে সূৰ্যৰ পোহৰ পৰি আছে সূৰ্যৰ পোহৰ যেতিয়া পৰি থাকিব তেতিয়াতো বহুত বেছি গৰম হ'ব 430 ডিগ্ৰী এৰাউণ্ড চেলচিয়াছ তাতে টেম্পাৰেচাৰ হ'ব কিন্তু যেতিয়াই ৰাতি হৈ গুচি যাব ৰাতিটোতো সূৰ্যৰ পৰা পোহৰ আহি থকা নাই তেতিয়া কি হ'ব কোনোতো হিট এবজৰ্ভ কৰি থোৱা নাই হিট এবজৰ্ভ কৰি নোথোৱাৰ কাৰণে কি হ'ব ৰাতি হোৱা লগালগ তাৰ টেম্পাৰেচাৰটো -180 ডিগ্ৰীলৈ পাই যাবগৈ এতিয়া আমাৰ আৰ্থত সেইটো নহয় কিহৰ কাৰণে নহয় কিয়নো দিনত সূৰ্যৰ পৰা পোহৰ আহে আৰু সেই সূৰ্যৰ পোহৰ আমাৰ এটমস্ফিয়াৰটোৱে কি কৰে এবজৰ্ভ কৰি ৰাখে নিজৰ লগত ৰাখে সেইটো কাৰণে ৰাতি হওঁতেনো কি হয় সেই যোনটো সূৰ্যটো নোহোৱাৰ কাৰণে আমাৰ ইয়াতে টেম্পাৰেচাৰটো বহুত বেছি কমি গুচি নাযায় কিয় কাৰণ সেই টেম্পাৰেচাৰটো এবজৰ্ভ কৰি থৈছে ন এতিয়া ধৰি লোৱা যদি সেই টেম্পাৰেচাৰটো এবজৰ্ভ কৰিবলৈ একো নাথাকিলেহেঁতেন তেতিয়া কি হ'ব ৰাতি হোৱাৰ লগালগ বহুত বেছি ঠাণ্ডা হৈ গুচি গ'লহেঁতেন মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট ফেক্ট হয় তাৰপিছত বাকীটো এইটো ক'লোৱেই থাৰ্ড কুৱেশ্যনটো চাই লওঁ জুপিটাৰৰ কথা হয় ইট ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম আটাইতকৈ ডাঙৰ গ্ৰহ বুলি কৈছে সৌৰজগতৰ ইট হেজ এ ছলিড ৰকি ছাৰ্ফেচ লাইক আৰ্থ কৈছে যে পৃথিৱীৰ দৰে ইয়াতো তোমাৰ কঠিন শিলৰ পৃষ্ঠ আছে যেনেকৈ আমাৰ পৃথিৱীৰ পৃষ্ঠ যদি চাওঁ তেনেহ'লে কি হয় ছলিড ৰকি ছাৰ্ফেচ হয় তাৰ লগতে ইট হেজ এ গ্ৰেট ৰেড স্পট উইচ ইজ এ গিয়ান ক্ৰোম ঠিক আছে ইয়াৰো এটা বস্তু চোৱা যে লাৰ্জেষ্ট প্লেনেটটো হয় জানিবই লাগে এইটো কিন্তু ই আচলতে এটা গেছিয়াছ প্লেনেট হয় গেছৰ এটা গ্ৰহ হয় ইয়াতে আমি ছলিড ৰকি ছাৰ্ফেচ নাপাওঁ আৰ্থৰ নিচিনা ঠিক আছে ইয়াতে আমি ছলিড ৰকি ছাৰ্ফেচ নাপাওঁ আৰ্থৰ নিচিনা সেইটো কাৰণে কি হ'ব ছেকেণ্ড ষ্টেটমেণ্টটো ইয়াতে ৰং হৈ যাব তাৰপিছত যদি চাওঁ থাৰ্ড যোনটো ষ্টেটমেণ্ট হয় সেইটো কি হয় ইয়াতে কাৰেক্ট হয় এইটো হৈ গ'ল জুপিটাৰ অপশ্যন চিটো কাৰেক্ট হ'ব গেছৰ হয় এইটো মনত ৰাখিবা কি আছে মেইনলি হাইড্ৰজেন আৰু হিলিয়াম আছে ঠিক আছে ষ্টেটমেণ্ট 3টো কাৰেক্ট হয় যদি এটা মই পিকচাৰ আই থিংক মই নলগালোঁ একো নাই তোমালোকে এবাৰ নেটত চাই ল'বা ঠিক আছে ফ'ৰ্থ কুৱেশ্যনটোলৈ আহোঁ ফ'ৰ্থ কুৱেশ্যনটোত কি সুধি আছে আৰ্থৰ কথা এইটো ডেফিনেটলি তোমালোকে জানিব লাগে ইট ইজ দ্য অনলি প্লেনেট নোন টু ছাপৰ্ট লাইফ ডেফিনেটলি কাৰেক্ট হয় বাকী প্লেনেটত লাইফ ছাপৰ্ট হয় জানো এতিয়ালৈকেতো নাই হোৱা ইট হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ মুন এতিয়া চোৱা মুন যে এটাই মুন মানে কি ছেটেলাইটৰ কথা কৈ আছে নেচাৰেল ছেটেলাইট এটাই যে থাকিব লাগিব সেইটো নহয় কিছুমানৰ বেছিও থাকিব পাৰে কিন্তু আমি জানো যে আৰ্থৰ কেইটা আছে এটাই আছে ঠিক আছে এতিয়া আমি যদি একজেক্টলি নাজানো ক'ত কিমান আছে এইটোৰ এনচাৰ মেবি তোমালোকে গম নাপাবা বাট মনত ৰাখিবা বাকী যোনবিলাক প্লেনেট আছে বহুত নাম্বাৰ্ছ অফ ছেটেলাইট আছে তাতে ঠিক আছে আমাৰতো অকল এটাই আছে তেনেহ'লে ডেফিনেটলি ছেকেণ্ড ষ্টেটমেণ্টটো ইয়াতে ৰং হৈ যাব ইট ইজ কল্ড দ্য ব্লু প্লেনেট ডেফিনেটলি কাৰণ বেছিভাগ আমি যদি চাওঁ আমাৰ কভাৰেজ কি হয় অ'চেনৰ হয় যাৰ কাৰণে তাক দূৰৰ পৰা যদি চোৱা হয় তেনেহ'লে ব্লু কালাৰ দেখা হয় সেইটো কাৰণে কাৰেক্ট অপশ্যন কি হৈ যাব অপশ্যন বি 1 and 3 অনলি অ'কে এতিয়া আৰু এটা চাই লোৱা আটাইতকৈ বেছি কাৰ আছে কাৰেণ্টলি ছেটাৰ্ণৰ আছে হাইয়েষ্ট নাম্বাৰ অফ মুন ফিফ্থ কুৱেশ্যনটোলৈ আহা মাৰ্চৰ ওপৰত হয় এইটো ইট ইজ কল্ড দ্য ৰেড প্লেনেট ডিউ টু আইৰণ অক্সাইড দেখিবলৈ ৰেড কালাৰৰ হয় কাৰণটো কি বুলি কৈছে যে তাৰে যোনটো ছাৰ্ফেচ হয় তাতে আইৰণ অক্সাইড প্ৰেজেণ্ট আছে কাৰেক্ট ষ্টেটমেণ্ট হয় অ'কে এতিয়া চোৱা ইয়াতে কৈছে যে ইট হেজ 2 নেচাৰেল ছেটেলাইট এগেইন ফেকচুৱেল বস্তু হয় যদি নাজানা এনচাৰ কৰিব নোৱাৰিবা ডেফিনেটলি এইটো কাৰেক্ট এনচাৰ হয় ইয়াৰো কেইটা আছে দুটা ছেটেলাইট আছে এটা হৈছে ফ'বছ আৰু এটা হৈছে ডেমছ ঠিক আছে ইট হেজ ৰিং লাইক ছেটাৰ্ণ আমি যদি চাওঁ ছেটাৰ্ণৰ ছাইডত আমি এটা ৰিং পেটাৰ্ণ দেখিবলৈ পাওঁ এবাৰ চাই ল'বা ধৰিব পাৰিছা এইটো কিন্তু আমি যদি চাওঁ এইটো হৈছে মাৰ্চ ইয়াতে আছে জানো নাই তেনে ডেফিনেটলি কি হ'ব ইয়াতে থাৰ্ড যোনটো ষ্টেটমেণ্ট হয় ইয়াতে ৰং হৈ গুচি যাব অপশ্যন এইটো কাৰেক্ট হ'ব 1 and 2 অনলি এইটো হৈ গ'ল কালাৰটো দেখিছা চাগে ৰেড কালাৰ হয় ইয়াতে দিয়া আছে ফ'বছ আৰু ডেমছ দুটা আছে ইনকাৰেক্ট হয় এইটো থাৰ্ড ষ্টেটমেণ্টটো অ'কে 6 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ মাৰ্কাৰী হেজ ন' এটমস্ফিয়াৰ অলপ আগতে আমি পঢ়ি আহিলোঁ ৰাইট মাৰ্কাৰী কোনো ধৰণৰ এটমস্ফিয়াৰ নাই যিটো ভিনাছ হয় ৰোটেট ইন দ্য ছেইম ডাইৰেকশ্যন এজ আৰ্থ ইয়াৰ মিনিংটো কি হয় আমি যদি চাওঁ ছানৰ এৰাউণ্ডত প্লেনেটবিলাকে কি কৰি আছে ইয়াতে ৰিভল্ভ কৰি আছে
ঠিক আছে এতিয়া আমি আৰ্থৰ ৰিভলিউশ্যনটো এটলিষ্ট জানো আৰ্থৰ ৰিভলিউশ্যনটো কেনেকৈ হয় ৱেষ্ট টু ইষ্ট ডাইৰেকশ্যনত এতিয়া সুধিছে যে যিটো ভিনাছ হয় ভিনাছৰো যোনটো ৰ'টেশ্যন হয় ঠিক আছে সেইটো ছেম ডাইৰেকশ্যনত হয়নে ইয়াৰ এনচাৰটো হ'ব নো ইয়াৰ যোনটো মানে ৰিভলিউশ্যন হয় সেইটো অপজিট ডাইৰেকশ্যনত হয় আমি যদি চাওঁ আৰ্থৰ এইটো ডাইৰেকশ্যনত হৈ আছে এণ্টি ক্লক ৱাইজ বা ৱেষ্ট টু ইষ্ট কিন্তু ভিনাছৰ হয় অপজিট ক্লক ৱাইজ বা ইষ্ট টু ৱেষ্ট সেইটো কাৰণে কি হ'ব ইয়াৰে ফাৰ্ষ্ট ষ্টেটমেণ্টটো কাৰেক্ট হয় ছেকেণ্ড ষ্টেটমেণ্টটো ইয়াতে ৰং হৈ যাব ৰেট্ৰগেড মানে অপজিট ডাইৰেকশ্যন অপজিট ডাইৰেকশ্যনত ঘূৰে 7 কুৱেশ্যনটো চাই লওক which planet has the longest day কোনটো প্লেনেটৰ ডেটো লংগেষ্ট হয় ইয়াতে কুৱেশ্যন সুধি আছে যেনেকৈ আমি যদি চাওঁ আৰ্থৰ কিমান হয় 12 আৱাৰ্ছ নহয় সদায় ঠিক আছে এৰাউণ্ড আমি ধৰি ল'ব পাৰোঁ আৰ্থ মাৰ্চ ভিনাছ জুপিটাৰ আৰ্থৰ নহয় বুলিতো আমি জানোৱেই ৰাইট আটাইতকৈ বেছি কিহৰ হয় আচলতে ভিনাছ অপশ্যন চি আমি যদি চাওঁ তেনেহ'লে ভিনাছে এটা ৰ'টেশ্যন কমপ্লিট কৰিবৰ কাৰণে নিজৰ এক্সেছত এটা ৰ'টেশ্যন কমপ্লিট আমাক কিমান লাগে আৰ্থক 24 আৱাৰ্ছ লাগে ৰাইট ভিনাছক কিমান লাগে এৰাউণ্ড 243 আৰ্থ ডেইজ আমাৰ আৰ্থৰ ক্ষেত্ৰত যদি আমি কম্পেয়াৰ কৰি চাবলৈ হয় আৰ্থৰ আমাৰ 243 ডেইজ 243 ডেইজ টাইম লাগে ভিনাছক এটা ৰ'টেশ্যন কমপ্লিট কৰিবৰ কাৰণে সেইটো কাৰণে তাতে লংগেষ্ট ডে অবজাৰ্ভ কৰা হয় ধৰিব পাৰিছা কি কৈছোঁ যে আমাক এটা ৰ'টেশ্যন কমপ্লিট কৰিবৰ কাৰণে কিমান লাগে 24 আৱাৰ্ছ লাগে আৰু ঠিক তেনেকৈ আমি যদি আৰ্থৰ কেলকুলেশ্যনৰ হিচাপত চাওঁ তেনেহ'লে ভিনাছে কিমান ল'ব আৰ্থৰ যোনটো 243 ডেইজ হয় সিমান দিন তাক এটা ৰ'টেশ্যন কমপ্লিট কৰিবৰ কাৰণে লাগে ৰ'টেশ্যনৰ কথা কৈ আছোঁ হা ইয়াতে ৰিভলিউশ্যনৰ কথা কোৱা নাই দুটা মোশ্যন থাকে এটা মোশ্যনটো কি হয় এইটো ছান হয় আৰু ছানৰ এৰাউণ্ডত প্লেনেটবিলাকে কি কৰি আছে ৰ'টেট কৰি আছে ৰিভল্ভ কৰি আছে এইটোক আমি কি বুলি ক'ম ৰিভলিউশ্যন বুলি ক'ম এইটোক আমি কি কওঁ ৰিভলিউশ্যন ঠিক আছে এতিয়া আৰ্থ হয় আৰ্থৰ এডাল এক্সিছ আছে এডাল অক্ষ আছে সেইডালতো ৰ'টেট কৰি আছে সেইটোক আমি ৰ'টেশ্যনেল বুলি কওঁ ৰ'টেশ্যনেল মোশ্যন বুলি কওঁ ৰ'টেশ্যন ক'ম এইটো যাক কিমান টাইম লাগে এপ্ৰক্সিমেটলি 24 আৱাৰ্ছ হয় ন ৰিভলিউশ্যনত কিমান দিন লাগে আমাৰ আৰ্থৰ কিমান 365 ডেইজ এইটো কি হয় ৰিভলিউশ্যন এইটো কি হয় ৰ'টেশ্যন ৰ'টেশ্যনৰ কাৰণে দিন আৰু ৰাতি হয় ৰিভলিউশ্যনৰ কাৰণে কি হয় ছিজনবিলাকৰ চেঞ্জ হয় গৰম দিন আহে ঠাণ্ডা দিন আহে অটম আহিব স্প্ৰিং আহিব নেক্সট কুৱেশ্যনটো হৈ গ'ল কুৱেশ্যন নম্বৰ 8 এষ্ট্ৰইড বেল্ট লাইজ বিটুইন এতিয়া এষ্ট্ৰইড বেল্ট কি হয় মনত ৰাখিবা এষ্ট্ৰইড কি হয় আচলতে কিছুমান ৰকি অবজেক্ট হয় যিটো স্পেচতে আছে ঠিক আছে ৰকি অবজেক্ট হয় শিলৰ টুকুৰা নিচিনা বুলি ধৰা আৰু ক'ত আছে স্পেচতে আছে বিশেষকৈ ক'ত পোৱা যায় সেইটো ইয়াতে কুৱেশ্যন সুধি আছে মনত ৰাখিবা এইটো কুৱেশ্যন আগতে এ পি এছ চিৰ প্ৰিভিয়াছ ইয়েৰত এইটো কুৱেশ্যন আহি গৈছে এবাৰ মাৰ্চ আৰু জুপিটাৰৰ মাজত আছে এবাৰ চাই লোৱা মই দেখাই দি আছোঁ প্ৰথমতে যদি চাওঁ মাৰ্কাৰী তাৰপিছত ভিনাছ আৰ্থ তাৰপিছত মাৰ্চ আছে দেন জুপিটাৰ ছেটাৰ্ণ ইউৰেনাছ নেপচুন আৰু ইয়াতে যদি মন কৰিছা এই যে দেখি আছা বেলডাল ইয়াতে কি আছে ইয়াতে আচলতে এষ্ট্ৰইড আছে যিবিলাক আচলতে ৰকি অবজেক্ট হয় যিটো আমাৰ স্পেচত পোৱা যায় কাৰ মাজত আছে এইফালে যদি চাওঁ মাৰ্চ আছে আৰু সেইফালে যদি চাওঁ জুপিটাৰ আছে মনত ৰাখিবা এনচাৰ বি হ'ব কুৱেশ্যন নম্বৰ 9টো চোৱা দ্য ছান একাউণ্ট ফৰ মোৰ দেন 99% অফ দ্য মাছ অফ দ্য ছ'লাৰ ছিষ্টেম ছ'লাৰ ছিষ্টেমৰ যিমান মাছ আছে সৌৰজগতৰ যিমান মুঠ ভৰ আছে তাৰ 99%তকৈ অধিক অংশ আচলতে সূৰ্যটোৱে আগুৰি আছে বুলি কৈছে ছেকেণ্ডটোত কৈ আছে দ্য ছান ইজ মেইনলি কম্প'জ অফ হাইড্ৰজেন এণ্ড হিলিয়াম ঠিক আছে এতিয়া চোৱা ফাৰ্ষ্ট ষ্টেটমেণ্টটো ইয়াতে কাৰেক্ট হয় ডেফিনেটলি 99% মাছ ছ'লাৰ ছিষ্টেমত অকুপাই কৰি আছে কোনে ছান আৰু তাৰ লগতে ছানত মেইনলি আচলতে কি পোৱা যায় হাইড্ৰজেন এণ্ড হিলিয়াম পোৱা যায় মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট হয় হাইড্ৰজেন এণ্ড হিলিয়াম পোৱা যায় দুটাই কাৰেক্ট হ'ব হাইড্ৰজেন যদি চাওঁ তেনেহ'লে 74% হাইড্ৰজেন হিলিয়াম কিমান 24% 99.8 আচলতে 99.8% কোনে হোল্ড কৰি আছে তোমাৰ ছানে লাষ্ট কুৱেশ্যনটোলৈ আহা which of the following planets rotate in a retrograde direction অলপ আগতে চালোঁ এটাতো আমি জানোৱেই ভিনাছ হয় এতিয়া বাকী কোনকেইটা হয় মনত ৰাখি ল'বা তোমালোকে ইউ এন বি বুলি
ইউ মানে হৈছে ইউৰেনাছ, ভি মানে হৈছে ভেনাছ। এই দুটাই কি কৰিছে অপজিট ডাইৰেকশ্যনত ৰ'টেট কৰি আছে। বাকী প্লেনেটবিলাকে কেনেকৈ ৰ'টেট কৰে, ৰিভল্ভ কৰে ছানৰ এৰাউণ্ডত, কেনেকৈ ঘূৰিব ৱেষ্ট টু ইষ্ট ডাইৰেকশ্যনত বা এণ্টি ক্লক ৱাইজত। এইটো এণ্টি ক্লক ৱাইজ হয়, এইটো ক্লক ৱাইজ হয়, এনেকৈ ৰ'টেট কৰি আছে ন। আৰু বাকী আমি যদি চাওঁ ইউৰেনাছ আৰু ভেনাছে কি কৰিব, এনেকৈ ঘূৰিব ইষ্ট টু ৱেষ্ট ডাইৰেকশ্যনত। কাৰেক্ট কি হৈ যাব অপশ্যন এ 1 and 2 অনলি। ঠিক আছে, আমাৰ কুৱেশ্যন ইমানেই আছিলে, কিন্তু ইয়াতে মই আৰু এটা ইনফৰ্মেশ্যন তোমালোকক দি দিওঁ। এতিয়া চোৱা, ইয়াতে আমি যদি মন কৰোঁ তেনেহ'লে ইয়াতে 4টা প্লেনেট দেখি পাইছোঁ। এইটোৱে কি হয় এষ্ট্ৰইড বেল্ট হয়, বাকী এইফালেও আমি 4টা প্লেনেট দেখিবলৈ পাইছোঁ। মনত ৰাখিবা এই প্ৰথম যোনকেইটা 4টা প্লেনেট আছে কি কি হ'ব, মাৰ্কাৰী, ভিনাছ, আৰ্থ এণ্ড মাৰ্চ। এইকেইটাক আমি কি বুলি কওঁ, ইনাৰ প্লেনেট বুলি কওঁ, ইনাৰ প্লেনেট বা টেৰেষ্ট্ৰিয়েল প্লেনেট বুলিও কওঁ। টেৰেষ্ট্ৰিয়েল প্লেনেট মানে আমি ইয়াতে ৰকি ছাৰ্ফেচ পাম, যেনেকৈ আমি আৰ্থত পাই আছোঁ। ঠিক আছে, বাকী আমি যদি চাওঁ এষ্ট্ৰইড বেল্টৰ এইফালে যোনকেইটা প্লেনেট আছে কি কি আছে, জুপিটাৰ আছে, ছেটাৰ্ণ আছে, ইউৰেনাছ আৰু নেপচুন আছে। এইকেইটা যদি আমি চাওঁ তেনেহ'লে এইকেইটাক আমি কি বুলি কওঁ, আউটাৰ প্লেনেট বুলি কওঁ। কি কওঁ, আউটাৰ প্লেনেট। আৰু এইকেইটাক কি বুলি কোৱা হয়, আচলতে গেছ জিয়ান বুলি কোৱা হয়। মেইনলি ইয়াতে আমি কম্পজিশ্যনটো কিহৰ পাম, গেছৰে পাম। ইয়াতে চলিড ছাৰ্ফেচটো আছে, বাট আমি ইয়াতে কি পাম, গেছ পাম। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। কোনে ডিভাইড কৰিছে, এগেইন এষ্ট্ৰইড বেল্টডালে। এইখিনি ইনাৰ প্লেনেট হৈ গ'ল, এইখিনি আউটাৰ প্লেনেট হৈ গ'ল। মনত ৰাখিবা কোনকেইটা হয়। তাৰ লগতে যেনেকৈ আমি ক'লোঁ যে হটেষ্ট প্লেনেট কোনটো হয়, ভিনাছ। ঠিক তেনেকৈ কোল্ডেষ্ট প্লেনেট কোনটো হয়, হ'ব লাগিছিলে এইটো আটাইতকৈ দূৰত আছে, বাট কোনটো হয়, ইউৰেনাছ। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট। ইউৰেনাছত মেইনলি মিথেন পোৱা যায় বহুত বেছি। আজিৰ কাৰণে ইমানেই আছিলে। নেক্সট আমি আকৌ এটা বেলেগ এটা চেপ্টাৰৰ পৰা কুৱেশ্যনখিনি ল'ম। ঠিক আছে, আৰু বাকী এটাৰ এনচাৰ তোমালোকে মোক কমেণ্টত দিয়া যে আৰ্থক এটা ৰিভলিউশ্যন কমপ্লিট কৰিবৰ কাৰণে এক্সেক্টলি 365 ডেইজ লাগে নে তাতকৈ অকণ বেছি বা কম লাগে, এইটো মোক তোমালোকে কমেণ্ট বক্সত দিবা। ঠিক আছে, নেক্সট উইক আকৌ আমি লগ পাম।